গুড ইভিনিং বন্ধুসকল। যোৱাকালি এল্ট'খন বিকি পেলাই এখন লোৱা হ'ল। মাৰুতি চুজুকি ৰিটছ হয়। মাৰুতি চুজুকি ৰিটছ VXI মডেলটো হয়, 20 টকা মডেলটো, আৰু গুৱাহাটী ষ্টেচনৰ নাম্বাৰ হয় A01AQ 1052। তো প্ৰথমতে গাড়ীখন মই গোটেই আপোনালোকক বাহিৰ চাইডটো দেখুৱাই দিছোঁ। চব গাড়ীখন ফুল্লি গোটেই অৰিজিনেল পেইণ্টত আছে, খালি অলপ এইখিনিতে স্কেচ অলপ আছে, খালি কালাৰ কৰা নহয়। গাড়ীখন পূৰা অৰিজিনেল পেইণ্টত আছে। তাৰপিছত বাম্পাৰ এইফালে স্কুপ মাৰি থোৱা আছে, ক'ৰবাত লাগিছিলে চাগে বাম্পাৰটো তল চাইডটো। এইফালে স্কুপ মাৰি থোৱা, খালি কালাৰ কৰা নহয়, এইফালে স্কুপ মাৰি থোৱা আছে চব। আৰু প্ৰথমতে মই গোটেই বাহিৰ চাইডটো দেখুৱাই দিছোঁ আপোনালোকক। গোটেই ফুল্লি অৰিজিনেল পেইণ্টত আছে। মই দৰ্জা চৰ্জা চিল আছে নাই চব দেখুৱাম। ভিতৰটো খালি আপোনালোকে শেষলৈকে চাই থাকিব। এইটো চব। আৰু এইফালে অলপ ফুটুকা পৰি আছে, এইখন দাগি এখন আছে। এয়াই, বেলেগ একো প্ৰব্লেম নাই। তো এতিয়া মই টায়াৰ কণ্ডিশ্যনকেইটা দেখুৱাই দিছোঁ আপোনালোকক। চাৰিটা এইটো টায়াৰ কণ্ডিশ্যন চব। চাৰিটা টায়াৰ 80%কৈ আছে, ছেম কণ্ডিশ্যনৰ চাৰিটা টায়াৰ আছে। তাৰপিছত এইখন দৰ্জা অৰিজিনেল পেইণ্টত আছে নাই এইখন মই কৈ দিম। আৰু দৰ্জা পূৰা চিল হৈ আছে চব। চাৰিখন দৰ্জাই পূৰা চিল হৈ আছে। এইটো চব পূৰা চিল হৈ আছে। আৰু ভিতৰতো চব, ভিতৰতো কিমান ধুনীয়া হৈছে। ছিট কভাৰ ধুনীয়া দামী লাগি আছে। এইফালে মেট লাগি আছে। এইফালে ভিতৰৰ কণ্ডিশ্যনটো চব কিমান ধুনীয়া হৈ আছে, ওপৰ চোপৰ। তাৰপিছত এইখন দৰ্জাটো পূৰা চিলেই আছে আৰু অৰিজিনেল পেইণ্টত আছে, খালি সেইটো কালাৰ কৰা নাই দেই, স্কেচ লাগি আছে। তাৰপিছত নেক্সট এইখন দৰ্জা পূৰা চিল হৈ আছে। তাৰপিছত ইয়াত মই দেখুৱাই দিছোঁ চব। এইফালে পূৰা চিল হৈ আছে, কোনো এক্সিডেণ্টেল নহয়। আৰু ভিতৰৰ চব মেট চেট লাগি আছে, ভিতৰতো কিমান ধুনীয়া হৈ আছে চব। তাৰপিছত এইটো টায়াৰ কণ্ডিশ্যন চব 80%কৈ আছে, মানে চাৰিটা টায়াৰ ছেম কণ্ডিশ্যনত আছে। তাৰপিছত মই বনেটখনো খুলি পেলাই দেখুৱাম ইঞ্জিনটো। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তাৰপিছত এইটো টায়াৰ কণ্ডিশ্যন চব 80%কৈ আছে। তাৰপিছত এইখন দৰ্জাও পূৰা কালাৰ কৰা নহয়, অৰিজিনেল পেইণ্টত আছে। দৰ্জা পূৰা চিল হৈ আছে। তাৰপিছত এইফালে এইটো খুলিবই নোৱাৰি, পূৰা জাম হৈ আছে, ৰ'ব। এইটো চব পূৰা দৰ্জা চিল হৈ আছে, কোনো এক্সিডেণ্টেল নহয়। আৰু ভিতৰতো চব কিমান ধুনীয়া, ছিট কভাৰ লাগি আছে, পূৰা ফ্ৰেছ হৈ আছে গাড়ীখন। যোনে পায় মজা গাড়ী পাব। তাৰপিছত এইখন দৰ্জাও মই আপোনালোকক দেখুৱাই দিছোঁ চব, পূৰা চিল হৈ আছে। তাৰপিছত এইটো চব, এইটো খুলি পেলাই মই দেখুৱাইছোঁ আপোনালোকক, পূৰা চিল হৈ আছে, দেখিছেনে? কোনো এক্সিডেণ্টেল নহয়। আৰু ভিতৰতো চব কিমান ধুনীয়া হৈ আছে। তাৰপিছত মই এতিয়া আপোনালোকক হেৰিটো দেখুৱাম, ডিকিটো খুলি পেলাই দেখুৱাম। ডিকিটো খালি এইখন একো প্ৰব্লেম নাই, এইখন পূৰা অকল খালি এইখন দাগি এখন আছে। এইফালে চাবিটো মই দেখুৱাই দিছোঁ। চাবিটোতো ৰিম'টৰ এক্সট্ৰাকৈ ৰিম'ট লগোৱা হৈছে। তাৰপিছত মই এতিয়া আপোনালোকক ডিকিটো খুলি পেলাই দেখুৱাইছোঁ। ডিকিটো আপোনালোকৰ পূৰা চিল হৈ আছে চব। ডিকিটো পূৰা চিল হৈ আছে, পিছফালে কোনো মাৰ খোৱা নহয়। মই তললৈকে আপোনালোকক দেখুৱাই দিছোঁ। এইটো চাইলেঞ্চাৰ, তলটো চাই লওক। তাৰপিছত এইফালে খোলা জেক চেক এইবিলাক চব আছেই। চব টায়াৰটো চব, টায়াৰটো কিমান ধুনীয়া হৈ আছে চব। স্পেয়াৰ টায়াৰটো মজা হৈ আছে, দেখিছে নহয় আপোনালোকে গণ্ডগোল। আৰু কোনো মামৰ চামৰ নাই চব, কোনো মামৰ চামৰ নাইকিয়া। গাড়ীখন পূৰা মজা হৈ আছে। এইটো জেক হয়। তাৰপিছত এতিয়া মই গাড়ীখন ভিতৰতো দেখুৱাম আৰু ষ্টাৰ্ট দি পেলাই দেখুৱাম আৰু চলাই পেলাই দেখুৱাম। আপোনালোকে চাই থাকিব। বাকী চব দেখুওৱা হ'লেই। এতিয়া মই আপোনালোকক ভিতৰতো দেখুৱাই আছোঁ। তাৰপিছত এইটো চাবি হৈ গ'লগৈ, চাবিটো দিছে ৰিম'টৰ। তাৰপিছত কিলোমিটাৰটো চলিছে 80,000 চলিছে, 80,000 কিলোমিটাৰ চলিছে। এইফালে আপোনালোকৰ পাৱাৰ উইণ্ডো 4খন আছে। তাৰপিছত এইফালে AC আছে, ব্লুটুথ মিউজিক ছিষ্টেম আছে। এইটো ব্লুটুথ মিউজিক ছিষ্টেম লাগি আছে। তাৰপিছত ডেছবৰ্ডটো চব কিমান ধুনীয়া হৈ আছে। তাৰপিছত এইফালে ওপৰত এইটো লাইট আছে, ওপৰ চুপৰ চব কিমান ধুনীয়া। মই গাড়ীখন ষ্টাৰ্ট দি পেলাই দেখুৱাম, আপোনালোকে চাই থাকিব। তাৰপিছত বনেটখন খুলি পেলাই ইঞ্জিনটো দেখুৱাম। এতিয়া মই চেল্ফ মাৰিছোঁ। এইটো গাড়ী ষ্টাৰ্ট হৈ গ'ল। গাড়ী এটা ষ্টাৰ্টত আছে। এতিয়া মই AC টো অন কৰিম। AC আপোনালোকৰ 2 নম্বৰতে পূৰা চেঁচা হৈয়ে গ'ল। AC দিয়াৰ লগে লগে চেঁচা হৈয়ে গ'ল। তাৰপিছত বন্ধ কৰি এতিয়া মই বনেটখন খুলি পেলাই দেখুৱাম, তাৰপিছত চলাই পেলাই দেখুৱাম। আৰু প্ৰাইচটো মই শেষত কৈ আছোঁ, আপোনালোকে চাই থাকিব। এতিয়া মই আপোনালোকক বনেটখন খুলি পেলাই দেখুৱাম, চাই থাকিব আপোনালোকে। তো গাড়ী অলৰেডি ষ্টাৰ্টতে আছে, এতিয়া মই বনেটখন খুলি পেলাই আপোনালোকক দেখুৱাইছোঁ, চাই থাকক। এইফালে বনেট চিল হৈ আছে, দেখিছে নহয়। তাৰপিছত এইফালে F1 চিল চব, F1 চিল হৈ আছে। তাৰপিছত গাড়ী ষ্টাৰ্টতে আছে। গাড়ী চাউণ্ডটো শুনিছে নাই, কিমান ধুনীয়া হৈ আছে। গাড়ী চলালে গমেই নাপায়, ইমানেই ধুনীয়া হৈছে। এইফালে চব ক'তো মাৰ চাৰ খোৱা নাই, পূৰা চিল হৈ আছে বন্ধুসকল। এতিয়া মই আপোনালোকক চলাই পেলাই দেখুৱাম। ভিডিঅ'টো চাই থাকিব আপোনালোকে। প্ৰাইচটো কৈ আছোঁ ইয়াৰ। তো গাড়ীখন আকৌ এবাৰ মই বাহিৰ চাইডৰ পৰা দেখুৱাই দিছোঁ, চাই লওক কিমান ধুনীয়া হৈ আছে। বুজিছে নাই, গাড়ী অলৰেডি ষ্টাৰ্টতে আছে।
গাড়ী অলৰেডি ষ্টাৰ্টতে আছে বন্ধুসকল। তো এতিয়া মই আপোনালোকক চলাই পেলাই দেখুৱাম, চাই থাকিব ভিডিঅ'টো। বন্ধুসকল গাড়ীৰ ভিতৰলৈ আহিলোঁ, এইফালে কিলোমিটাৰটো দেখুওৱা হ'লে এইফালে AC অন হৈ আছে। তাৰপিছত এতিয়া মই আপোনালোকক চলাই পেলাই দেখুৱাম, ভিডিঅ'টো চাই থাকিব। এইফালে AC 2 নম্বৰত আছেই। তাৰপিছত এতিয়া মই চলাই পেলাই দেখুৱাম। গাড়ী চলালে একো গমেই নাপায়, দেখিছে নাই? মই হাতেৰে চলাই আছোঁ, হাতেৰে চলাইছোঁ, কোনো টনাটনি নাই। চব কিমান ধুনীয়া হৈ আছে চলাবলৈ। চব হাতেৰে চলাই আছোঁ, দেখিছে নহয়? একদম একো গমেই নাপায়, চলাবলৈ মানে ইমানেই মজা হৈ আছে বন্ধুসকল। তো চলাবলৈ বহুত ধুনীয়া হৈ আছে, দেখিছেনে? একদম AC পূৰা কোনো AC কেনেকুৱা ঠাণ্ডা পাইছা নে চাকিবল? কেনেকুৱা ঠিকে আছে? তো চলাবলৈ বহুত মজা হৈ আছে গাড়ীখন। যেতিয়া মই হাইৱেত চলাই পেলাই দেখুৱাম, একো গমেই নাপায় মানে চলালে ইমানেই ধুনীয়া হৈছে, কোনো টনাটনি নাই, এলাইনমেণ্টৰ প্ৰব্লেম নাই। একদম গাড়ীখন পূৰা মজা হৈ আছে। খালি গাড়ীখন আপোনালোকৰ 6 নম্বৰ অনাৰ হয়, 6th অনাৰ হয়, 6 নম্বৰ অনাৰ হয় গাড়ীখন। আৰু 2010 চনৰ ছেপ্টেম্বৰ মাহৰ হয়। তো ইয়াৰ প্ৰাইচটো হ'ব, গাড়ীখনৰ প্ৰাইচটো 1,25,000 টকা ফিক্স প্ৰাইচ হ'ব, উইথ ট্ৰান্সফাৰ কৰি দিম যোনে কিনিব। গাড়ী খালি 6 নম্বৰ অনাৰ হ'ব পাৰে আৰু 10 চনৰ হ'ব পাৰে, কিন্তু গাড়ীখন যে বন্ধুসকল বহুত মজা হৈ আছে, বহুত ভাল হৈ আছে। 6 নম্বৰ অনাৰ মানে কেনেকৈ হ'ল, যিখন অফিচৰ পৰা মই মানে লৈছিলোঁ, যিজন মানুহ হয় ঠিকা মানে তেওঁলোকৰ কোম্পানীত মানে আপোনাৰ মানুহ চেঞ্জ হৈ থাকে ন, চ' ট্ৰান্সফাৰটো কৰাই দিয়ে মানে। তো গাড়ীখন মানে আপোনাৰ 6জন মানে চলাব পাৰে, কিন্তু গাড়ীখন বহুত ভাল হৈ আছে। যোনে পাব মজা গাড়ী পাব। তো যদি লয়, যদি কোনোবাই সোনকালে যোগাযোগ কৰিব। মোৰ নাম্বাৰটোতো ডেছক্ৰিপশ্যনত দিয়াই আছে। আৰু ঘৰটো হৈ গ'ল এইটো বোকাখাট ফৰেষ্ট অফিচৰ সন্মুখত, এইটো ঘৰ মোৰ, এইটো ঘৰ হয় মোৰ। তো নাম্বাৰটো মই দেখুৱাই দিছোঁ আপোনালোকক, নাম্বাৰটো মই কৈ দিছোঁ। এইটো মোৰ নাম্বাৰ হয়, এইটো মোৰ নাম্বাৰ হয়। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ। 1,25,000 টকাত ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব কৰাই দিম। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব। বাই বাই।